সিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলাই এই পানীৰ ৰংটো কলা থাকে। কালি যেটো পানী আছিলে এটো সিল্ক লৈ আহিছে, মাটি পানী, ৰঙা মানে মাটিৰ পানী। তাত দেখাতে মানে গম পাই যে গুৱাহাটীৰ পানী নহয়, বাহিৰৰ পৰা পানী আহিছে। তাততো আমি বিফল হৈছোঁ। যেটো পৰিমাণৰ পানী আহিছে এটো হ্যান্ডেল কৰিব নোৱাৰো আমি। এই বৰষুণৰ যেটো পৰিমাণ, এই যেটো পানীৰ পৰিমাণ, এই পানীটো গুৱাহাটীৰ নলা নৰ্দমাই টানিব নোৱাৰে। এই মেঘালয়ৰ পৰা অহা পানীটো শিলচাকু আৰু দীপৰ বিললৈ ডাইভাৰ্ট কৰাৰ এটা পৰিকল্পনা চলি আছে। 50% মেঘালয় অহা পানীৰ পৰা সমস্যা হ'ল কিয় পানীৰ কালাৰ, সিটিৰ পানী যেতিয়া থাকিব পানীৰ কালাৰটো কলা থাকিব। সিটিত যদি নলা নৰ্দমাৰ পৰা পানী ওলাই এই পানীৰ ৰংটো কলা থাকে। কালি যেটো পানী আছিলে এটো সিল্ক লৈ আহিছে, মাটি পানী, ৰঙা মানে মাটিৰ পানী। তাত দেখাতে মানে গম পাই যে গুৱাহাটীৰ পানী নহয়, বাহিৰৰ পৰা পানী আহিছে। আপুনি মানে এক কথাত স্বীকাৰ কৰিব নে যে আপোনালোকো বৰ্তমানে বিফল হৈ আছে? নাই, মানে মেগনিটিউড যেটো আছে তাততো আমি বিফল হৈছোঁ। যেটো পৰিমাণৰ পানী আহিছে এটো হ্যান্ডেল কৰিব নোৱাৰো আমি। গুৱাহাটীৰ নলা নৰ্দমাৰ যেটো সিস্টেম আছে এটো এটা ভলিউম কনসিডাৰ কৰিব নোৱাৰা গৈছে। 1.5 ঘণ্টাত যদি 136 mm পানী হয়, চানমাৰীত 136 mm পানী ওয়াটাৰ ৰিসোৰ্সে ৰেকৰ্ড কৰিছে আৰু ৰাতিপুৱা মোক ৰিপৰ্ট দিছে। এই পৰিমাণৰ পানী যদি 1.5 ঘণ্টাত আহে কোনো সিস্টেমে হ্যান্ডেল কৰিব নোৱাৰে। তাতকে বেছি আছিলে মানুহৰ বহুত অসুবিধা হৈছে। মানুহ নহয় ঘৰ যাব পৰা নাই বুলি কওক, ওলাব পৰা নাই। ৰাতি মানুহে ঘৰ যাব পৰা নাই, আনকি মানুহ 12টা বজাতো ঘৰ পাইছে, 1টা বজাতো ঘৰ পাইছে। মই দুখিত যে এই ঘটনাটো হ'ল, কিন্তু প্ৰকৃতিৰ লগত তো যুঁজিব নোৱাৰি। পানীৰ যেটো পৰিমাণ আছিলে আৰু নাই মেঘালয়ৰ পৰা যেটো পানী আহিলে এটোৱে গোটেই অনিষ্টটো কৰিলে। আপুনি যেতিয়া দায়িত্ব লৈছিলে, আপুনি দায়িত্ব লোৱাৰ পিছতে কিন্তু আপুনি পানীত নামিও চাইছিলে, যথেষ্ট নাই কাম যথেষ্ট হৈছে, নাই হোৱা বুলি মই নকওঁ। কিন্তু এই মানে পানী যে মেঘালয়ৰ পৰা আহে, মেঘালয়ৰ পানীক আমি এতিয়ালৈ কণ্ট্ৰোল কৰিব পৰা নাই। সমষ্টিৰ বাহিৰত নাই, সমষ্টিৰ ভিতৰত আছোঁ। গুৱাহাটীত নাই। যোৱাকালি ৰাতি 2টা বজালৈ আমি ৰিভিউ কৰিলোঁ। গুৱাহাটীৰ বানপানীৰ যোৱাকালি যেটো বানপানী হ'ল, কালি 1.5 ঘণ্টাত 136 mm, এটো 5.5 ইঞ্চিৰ ওচৰা ওচৰি 1.5 ঘণ্টাত বৰষুণ হ'ল। এই বৰষুণৰ যেটো পৰিমাণ, এই যেটো পানীৰ পৰিমাণ, এই পানীটো গুৱাহাটীৰ নলা নৰ্দমাই টানিব নোৱাৰে। এইকাৰণে পানী ৰাস্তাৰ ওপৰত ৰৈ গ'ল। আৰু কালি গুৱাহাটীত যেটো পানী আমি দেখিলোঁ, এই পানীৰ পৰা ইফেক্টেড হৈছিল দিছপুৰ চাৰ্কিল। দিছপুৰ মৌজা যেটো আছে বা দিছপুৰ চাৰ্কিল যেটো আমি কওঁ, দিছপুৰ চাৰ্কিল অফিচাৰৰ আণ্ডাৰত যিখিনি এৰিয়া, এই এৰিয়াবোৰ পানীত প্লাবিত হৈছিলে। তাৰ কাৰণটো হ'ল যে আধাতকৈ অধিক পানী মেঘালয়ৰ পৰা আহিলে। মেঘালয়ত USTM ইউনিভাৰ্চিটি হ'ল, DPS স্কুল হ'ল, পাহাৰবোৰ কটা গ'ল আৰু এই পানীবোৰ বাগৰি এতিয়া গুৱাহাটীত সোমাই যায়। তেনেকুৱা এটা মই মন জাতিটো মানে একদম খাটাংকেতো ক'ব নোৱাৰিম, কিন্তু মোৰ এইটো উপলব্ধি যে কালি নেশ্যনেল হাইৱেত যিখিনি আমাৰ ইঞ্জিনিয়াৰ আছিলে বা যিখিনি অভিযন্তা আছিলে, অফিচাৰ আছিলে, তেখেতসকলে ক'লে যে য'ত আমি ব্লক লগাইছিলোঁ পানীটো নেশ্যনেল হাইৱে বাগৰি IS কলনীৰ ছাইডত আহিলে, ছায়েন্স মিউজিয়ামৰ ছাইডত আহিলে, তাৰ পৰা গোটেই পানীটো বাহিনী আৰু GS ৰোডত বিয়পি গ'ল। আৰু দীৰ্ঘম্যাদী পৰিকল্পনা লৈছোঁ, নাই লোৱা নহয়। এই মেঘালয়ৰ পৰা অহা পানীটো শিলচাকু আৰু দীপৰ বিললৈ ডাইভাৰ্ট কৰাৰ এটা পৰিকল্পনা চলি আছে। DPR হৈ আছে। মই ভাবোঁ যে অতি সোনকালে 2-3 মাহৰ ভিতৰত আমি কাম আৰম্ভ কৰিব পাৰিম। দেখা গৈছে যে কালি প্ৰায়